ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খালোঁ এই ৰেষ্টুৰেণ্টখনতে। তো ৰিচেণ্টলি মানে এই ৰেষ্টুৰেণ্টখন অপেনিং কৰিলে। তো ৰেষ্টুৰেণ্টখন আছে একদম মেইন টাউনত আৰু ৰেষ্টুৰেণ্টখন অলপ চাওক। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে স্কাই চেফ। বিলাক হৈছে টেবুলবিলাক এনেকৈ ধুনীয়াকৈ সজাই দিছে। ৰাতি হোটেল শিৱা প্লেছত থাকি গ'লোঁ আৰু ধুনীয়া এখন হোটেল আৰু খোৱা বোৱাখিনিও ভাল পালোঁ, থকা ৰুমটো ভাল পালোঁ, ধুনীয়া ধুনীয়া ৰুম আছে। তো এতিয়া ড্ৰোনৰ শ্বট এটা লওঁ, চাই থাকিব ভিডিঅ'টো। শুদ্ধসংখ্যা খনা জয়সাগৰ পুখুৰী ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ পুখুৰী বুলি জনাজাত। 1619 শকৰ আঘোণৰ 3 দিন যাওঁতেই শুক্ৰবাৰে খন্দাবলৈ আৰম্ভ কৰিছিল এই পুখুৰীটো। স্বৰ্গদেৱৰ মাতৃ জয়মতী কুঁৱৰী লালুকফুলা বৰফুকনৰ মন্ত্ৰণাত লৰাৰজা চুলিকফা স্বৰ্গদেৱে চাওডাঙৰ সতুৱাই শাস্তি দি মৰুৱা ঠাইত এই পুখুৰীটো খন্দোৱা হৈছিল। মাতৃৰ স্মৃতিত জেৰেঙা পথাৰত খন্দোৱা এই পুখুৰীটো মাত্ৰ 45 দিনতে খান্দি শেষ কৰা হৈছিল। আৰু শুনি আচৰিত হ'ব লগা কথা, এই জয়সাগৰ পুখুৰীৰ পানী যিমান আছে সিমানে থাকে, কেতিয়াও নাবাঢ়ে বা নকমেও। বানপানী আহিলেও বা খৰাং দিনত পানী শুকাই গ'লেও ইয়াৰ পানী নকমেও নাবাঢ়েও, মানে একে সমানে। তাৰ পৰা বৰশী চৰশী বাই যেনিবা বৰশী বাব আহিছোঁ, ফিচিং কৰিলোঁ, মাছহে নাপালোঁ। এতিয়া মোবাইলটো অলপ চাৰ্জ হৈ আছে, চাৰ্জখিনি কৰি লওঁ, ফুল চাৰ্জ কৰি লওঁ। স্বাগতম জনাইছোঁ ৰাইডাৰ ভাই ইউটিউব চেনেললৈ। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ, পুৰি চুৰি খালোঁ, এতিয়া চাহ লৈছোঁ, চাহ তাহ খাওঁ। বেগ চেগ ধুনীয়াকৈ পেক কৰা হৈ গ'ল, গামোচাখন বান্ধিম। বাইকক মানে বাইকতে বান্ধি আনিছিলোঁ ঘৰৰ পৰা আহোঁতে, কিন্তু লেতেৰা হ'ল মানে আধা বাটতে খুলিলোঁ ৰাতি একদম মানে ট্ৰাকবিলাকৰ ধূলি বালি, সেইকাৰণে মানে গামোচাখন লেতেৰা নকৰোঁ, ধুনীয়াকৈ খুলি থলোঁ। এতিয়া সাজু একদম পুৰা ৰুমৰ পৰা ওলাই যাব। চাই দিব ভিডিঅ'টো আপোনালোকে। আৰু এইফালে আছে পাৰ্কিং প্লেচটো। ৰাতি ৰাখিলোঁ বাইকখন ইয়াতে, একদম আহল বহল এটা পাৰ্কিং প্লেচ, ধুনীয়াকৈ ৰাখি দিলোঁ বিন্দাছ। ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু কাউণ্টাৰত পে'মেণ্ট চেমেণ্ট কৰোঁ, যিখিনি পে'মেণ্ট হৈছে।
আজি মানে যিমান ৰাতি হ'লেও যাম, যিহেতু টোপনি মাৰি ল'লোঁ, মানে টোপনি ক্ষতিৰ কাৰণে অলপ প্ৰব্লেম হৈছিলে, যোৱাকালি নগ'লোঁ সেইটো কাৰণে, মানে ৰেষ্টটো নল'লোঁ আৰু, মানে বাই চান্স গৈ থাকিম ক'ৰবাত আকৌ টোপনি লাগি যাব বাইকতেই, কিবা গণ্ডগোল অঘটন নহওক যাতে, থাকি গ'লোঁ ধুনীয়াকৈ টোপনি পূৰা হ'ল, এতিয়া চকুটো চাওক একদম বগা গ'ল পূৰা ধুনীয়াকৈ, তো পূৰা খাই বৈ ল'লোঁ এবাৰ ধুনীয়াকৈ, আৰু এই যিখন ৰেষ্টুৰেণ্ট দেখুৱালোঁ আপোনালোকক, মানে তাতে ৰাতিৰ ডিনাৰ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট চেকফাষ্ট চব কৰা হ'ল, ধুনীয়া খাদ্য বনাইছে। হোটেল শিৱা পেলেচৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া শিৱসাগৰখন অলপ ঘূৰিম আৰু দেখাম আপোনালোকক। হয় নি বাৰু? একদম গৰম লাগি গ'ল, শুকাই গ'লোঁ মানে, খাই লওঁ, খাই লৈ কিনে ৰংঘৰ বাইকখন পাৰ্কিং কৰি দিলোঁ। এতিয়া আমি ৰংঘৰলৈ আহি আছোঁ, ৰংঘৰ চাম এতিয়া বৰ্তমান। টিকেট লৈ ল'লোঁ এবাৰ দুটা, 25 টকা, দুজনৰ মানে 50 টকা আমাৰ গ'ল, আৰু এতিয়া ভিতৰলৈ সোমাওঁ, মানে অনলাইনত কৰিলে 20 টকা লয়। ৰাইজ চাওঁ বলক ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ কাম চলি আছে, সেইটো কাৰণে বন্ধ ৰং কৰা কোন লগাইছে দুয়োজনে আহিলোঁ ৰংঘৰলৈ, ভাল কৰিব মানে
আগৰ ৰজা মহাৰাজ দিনত এটা ম'হ যুঁজ হৈছিলে তাৰ ইয়াত প্ৰতিমূৰ্তি আৰু সেই আগত আছে প্ৰতিমূৰ্তি মানে ৰেচলিং কুস্তি খেলা আৰু এইফালে আছে ধুনীয়াকৈ এখন জাতীয় পতাকা আৰু ওপৰত আছে বটাৰ ডিজাইন বনাইছে ওপৰখিনি তো গৈ থাকোঁ এতিয়া ইয়াৰ পৰা আহি বহুতে ভাল লাগিল অঁ দাদা থাকিব যাওঁ ভাল লাগিল লগ পাই ভাল লাগিল দেই ঠিক আছে বাই ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আজিলৈ বাই বাই লগ পাম অন্য এটা নতুন ভিডিঅ'ত আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যাতে মই নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু এনেকৈ ভিডিঅ' বনাই যাব পাৰোঁ